আমি উচ্ছেদ সমৰ্থন নকৰোঁ, আপোনালোকে সকলোৱে জানে। কিন্তু সেইবুলি অসমৰ মাটি NSCনে দাবী কৰিব, সেইটোতো হ'ব নোৱাৰে। সেইটোতো অসমৰ ফৰেষ্ট হয়, সেইটোতো কনফাৰ্ম। অসমৰ ফৰেষ্টত অসমৰ মানুহে বেদখল কৰিছে আৰু অসমৰ ফৰেষ্টত অসমৰ মানুহে বেদখল কৰোঁতে মোৰ কথাটো হ'ল, যদি তেওঁলোক ভাৰতীয় হয় তেওঁলোকক সংস্থাপন দি যদি মাটিখিনি লাগে সেই মাটিখিনি উচ্ছেদ কৰিব লাগে, আৰু যদি ভাৰতীয় নহয় তেতিয়াহ'লে তেওঁলোকক বিদেশলৈ বাংলাদেশলৈ বা য'ৰ পৰা আহিছে তালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব। তাৰ বাহিৰে মই অতি স্পষ্টকৈ আপোনালোকক ক'ব খোজোঁ যে এজন মানুহে বহুত কষ্ট কৰি এটা ঘৰ বনায়। মই আমাৰ ককাৰ দিনত আমি ঢেকুৱাৰ বেৰত আছিলোঁ, আমাৰ দেউতাৰ দিনত আমি আপোনাৰ বাঁহৰ বেৰৰ ঘৰত আছিলোঁ, আমাৰ ককাইদেউৰ দিনতহে অৰ্থাৎ 3 পুৰুষৰ পাছতহে আমাৰ ঘৰটো পকা হৈছে। আজি যদি কোনোবাই একেদিনৰ ভিতৰতে মোৰ ঘৰটো ভাঙি দিয়ে তেতিয়াহ'লেতো মোৰ ঘৰটোৱে 20 বছৰৰ কাৰণে 50 বছৰৰ কাৰণে আকৌ পিছুৱাই যাম, আকৌ 3টা প্ৰজন্মৰ কাৰণে পিছুৱাই যাম। সেইকাৰণে প্ৰত্যেকজন মানুহে তাৰ ভিতৰত মনুষ্যত্ব আছে, প্ৰত্যেকজনে ভাবে যে কোনো মানুহৰ ঘৰ ভঙা উচিত নহয়। কিন্তু যদি চৰকাৰৰ স্বাৰ্থত কিবা ডাঙৰ প্ৰজেক্টৰ কাৰণে ক'ৰবাত ভাঙিব লাগে তেতিয়াহ'লে বিকল্পটো আগতে সংস্থাপন কৰিব লাগে। আৰু যদি বাংলাদেশীয়ে কাৰোবাৰ মাটি দখল কৰি আছে, অসমৰ মাটি এক টুকুৰা দখল কৰি আছে, সেই বাংলাদেশীৰ ঘৰটো কিন্তু পূৰা ভাঙিব লাগে। আৰু বাংলাদেশীৰ ঘৰটো ভঙাই নহয়, বাংলাদেশীত কাকতটো আমেৰিকাই যেনেকৈ এনেকৈ আমাৰ ভাৰতীয় মানুহক মোদীৰ দিনত আপোনালোকে দেখিছিলে নহয়, এনেকৈ ধৰি বান্ধি একদম ভৰিত শিকলি লগাই পঠিয়াইছে। আমাৰ ইয়াৰ পৰা বাংলাদেশী শিকলি লগাই পঠিয়াইছে, সেইটো কামত আমি ছাপোৰ্ট দিওঁ। কিন্তু এনেই যদি য'তে ত'তে আক্ৰমণ কৰি সাধাৰণ মানুহৰ ঘৰ ভাঙে তেতিয়াহ'লে সেইটোক মই ছাপোৰ্ট নকৰোঁ। আপোনালোকে নিশ্চয় সকলোৱে জানে মই দুখীয়া মানুহৰ পক্ষত, মই মানুহৰ পক্ষত, মই সাধাৰণ মানুহৰ পক্ষত সদায় কাম কৰি আহিছোঁ আৰু সদায় কাম। মই মানুহৰ যেতিয়া বিপদ হয়, মোৰ কাৰণে মানুহ হিচাপে মই হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ, অনুসূচিত জাতি, অনুসূচিত জনজাতি, ব্ৰাহ্মণ, কোচ, কলিতা, আহোম চব জাতিৰ মানুহক মই ভাল পাওঁ। গতিকে যোন জাতিৰ মানুহে বিপদত পৰিব সেই মানুহৰ ওচৰত থিয় হোৱাটো মোৰ কাম। গোটেই পৃথিৱীখনেও যদি মোক ঘৃণা কৰে, গোটেই পৃথিৱীখনেও যদি মোক সমালোচনা কৰে, দুখীয়া মানুহ যেতিয়া বিপদত পৰিব তেতিয়া দুখীয়া মানুহজনৰ ওচৰত থিয় হোৱাটো মোৰ কাম। আৰু গোটেই পৃথিৱীখন মোৰ বিপক্ষে থাকিলেও মই দুখীয়া মানুহৰ লগত